সোমবাৰে বিয়লি 4 বজাত বাংলাদেশত অহা যোৱাক কেন্দ্ৰ কৰি ধুবুৰীত দুগৰাকীকৈ সন্দেহজনক ভাৰতীয় মহিলা নাগৰিকক BSFে আটক কৰে। সীমান্ত সুৰক্ষা বাহিনী BSFৰ লোকে বাংলাদেশত অহা যোৱা কৰা বুলি ভাৰত-বাংলা সীমান্ত অঞ্চলৰ পৰা দুগৰাকীকৈ ভাৰতীয় মহিলা নাগৰিকক সন্দেহজনকভাৱে আটক কৰি ধুবুৰী সদৰ থানাত গতাই দিয়ে। বৰ্তমানলৈ BSF আৰু আৰক্ষী বাহিনীয়ে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই। BSFে দুগৰাকীকৈ ভাৰতীয় মহিলাক আটক কৰি আনিলে সেয়াও এতিয়াও সন্দেহৰ আৱৰ্তত। আটকাধীন জবেদা খাতুন আৰু তৌহিদ বিবিক ভাৰতীয় মহিলা দুগৰাকীক সোধা পোছাৰ অন্তত সকলো ওলাই পৰিব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।